আজি জ্ঞান আৰু বিদ্যাৰ দেৱী মা সৰস্বতীৰ পূজা। এই উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি গভীৰ ভক্তি আৰু উৎসাহৰ সৈতে উদযাপন কৰা হৈছে সৰস্বতী পূজা। শিক্ষানুষ্ঠানসমূহত বিশেষ আয়োজনৰ মাজেৰে অনুষ্ঠিত হৈছে এই পূজা। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ সুন্দৰভাৱে সাজি তোলা হৈছে। শোণিতপুৰ জিলাৰ চেঙেলিমাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলটোত গভীৰ ভক্তি আৰু উৎসাহৰ সৈতে উদযাপন কৰা হৈছে সৰস্বতী পূজা। পুৱাই বিদ্যালয় চৌহদত ভিৰ শিক্ষাৰ্থীৰ, হাতত ফুল, মুখত ভক্তি, মা সৰস্বতীৰ আশীৰ্বাদ বিচাৰি সকলো ব্যস্ত। এই উপলক্ষে বিদ্যালয়খন সুন্দৰভাৱে সাজি তোলা হয়। শিক্ষাৰ্থী, শিক্ষক, শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সক্ৰিয় অংশগ্ৰহণে পূজাস্থলীটো ভক্তিময় পৰিৱেশেৰে ভৰি উঠে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতি সন্দৰ্ভত কি ক'লে সেই বিষয়ে জানো আহক। কেনেকুৱা ধৰণৰ হৈছে আপোনালোকৰ ইয়াত প্ৰস্তুতি মেট্ৰিক পৰীক্ষাৰ বাবে? মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি আমাৰ ভালে চলি আছে। ছাত্ৰ-ছাত্ৰীসকলক সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আগন্তুক আমাৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা যাতে ভালে কুশলে হৈ যায় আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয় সেয়া কামনা কৰিছো। আৰু লগতে ছাত্ৰ-ছাত্ৰী সকলক আমি বুজাইছো যে তেওঁলোকে যাতে সঘনে অধ্যয়ন কৰে, যাতে সদায় প্ৰেক্টিচ কৰে, সদায় কিতাপ 6 ঘণ্টা যদি ডেইলি পঢ়ে তেতিয়াহ'লে তেওঁলোকৰ ফলাফল নিশ্চিতভাৱে ভাল হ'ব। আৰু সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো সকলোৰে যাতে ফলাফল ভাল হয়, আমাৰ অঞ্চলৰ যাতে আমাৰ বিদ্যালয়ৰ যাতে নাম কৰে তাকে কামনা কৰিছো।